हेलो स्टूडेंट्स, तो आमार আছে ধুবুৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয়। তো তোমালোকে এখন প্ৰেক্টিছ কৰি যোৱা, কিবা ডাউট বা কনফিউজন থাকিলে মোক খুদিবা। তো আজি এই ভিডিওটো আমি সলিউশনখিনি ডিসকাস কৰিম। তো বহুতো স্টুডেন্টসে জনাইছে যে যোনটো থিওৰি পাৰ্ট হয় সেইটো একদম কমন আহিছে আমি দিয়াৰ পৰা, আৰু যোনটো এমসিকিউ পাৰ্ট হয় সেইটো কিন্তু বহুত হাৰ্ড আহিছে বেলেগ ডিস্ট্ৰিক্টতকৈ। তো আহা আমি চাই যাও কেনেকুৱা আহিছে পেপাৰখন। প্ৰথম কুৱেশ্চনটোত আমাক ৰিজলিউশনৰ মিনিংটো খুদিছে। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ বি, এ ফ্ৰিম ডিসিজন টু ডু অৰ নট টু ডু সামথিং। অপশন বি টু কাৰেক্ট হ'ব। তাৰপিছত 2 নম্বৰটো চোৱা, অল আৱাৰ ৱৰ্কছ ফৰ নাথিং। ইয়াৰ এনসাৰটো হ'ব অপশন সি, অল আৱাৰ ৱৰ্কছ আৰ ফ্ৰুইটলেছ। সি নম্বৰ অপশনটো কাৰেক্ট হ'ব। তাৰপিছত 3 নম্বৰটো চোৱা, লেন্সো বিকেম এংগ্ৰি। তো এছাৰচনটো শুদ্ধ আছে, লেন্সো এংগ্ৰি হৈছিল, আৰু ৰিজনত কৈছে হিজ কৰ্ণফিল্ড ৱাজ টোটেলি ডিষ্ট্ৰইড বাই এ হেইলষ্টৰ্ম। তো ৰিজনটো কাৰেক্ট আছে, কিন্তু ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। কৰ্ণফিল্ড ডিষ্ট্ৰয় হওঁতে লেন্সো ছেডহে হৈছিল। লেন্সো এংগ্ৰি কেতিয়া হৈছিল? যেতিয়া সি 100 পেচছৰ জেগাত অনলি 70 পেচছ পাইছিল। 3 নম্বৰ এনসাৰটো হ'ব অপশন ডি, বোথ এছাৰচন আৰু ৰিজন কাৰেক্ট, আৰু ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। তো 4 নম্বৰটো চোৱা, অন দ্য ডে অফ ইনগ্ৰেশ্যন চেৰিমনি মেণ্ডেলা ছেইড ডেট হি ৱাজ পেইণ্ড, ইট ৱাজ বিকজ। কিয়? অপশন নম্বৰ বি আৰু চিটো চোৱা তোমালোকে, দুটাই শুদ্ধ হ'ব। তো আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি, বোথ বি এণ্ড চি। তাৰপিছত নেক্সট 5 নম্বৰটো চোৱা, ইয়াত মেথছ দা ফলোইং সুধিছে, মাহাচিৰ কি হ'ব? মাহাচিৰ ফিছ আছিলে, 1 টো আমাৰ 3 হ'ব। তাৰপিছত নেক্সট তোমালোকে বিটো চোৱা, কেনয়িং কি? এডভেঞ্চাৰাছ স্পৰ্টছ আছিলে, বিটো 2 হ'ব। তো 1, 3 আৰু B2 থকা অপশন এটো আছে আৰু বিটো আছে। তাৰপিছত চি নম্বৰটো চোৱা, কুফিয়া হ'লে আৰব হ'ব। C4 থকাটো এতে আছে, আমাৰ এ নম্বৰ অপশনটোৱে কাৰেক্ট হ'ব। নেক্সট তোমালোকে 6 নম্বৰটো চোৱা, টু ৰিচ নিসৰ্গধামা আইলেণ্ড পিপল হেভ টু ইউজ, কি ইউজ কৰিব লাগিব? ৰ'প ব্ৰিজ। অপশন চিটো কাৰেক্ট হ'ব। তাৰপিছত 7 নম্বৰটো চোৱা, ভিজিটৰ কেনট এনজয় ইন কুৰ্ক ইন দ্য ছিজন অফ, কোনটো ছিজনত গ'লে ভিজিটৰে এনজয় কৰিব নোৱাৰিব? সেইটো হৈছে মনচুন ছিজন। অপশন চিটো কাৰেক্ট হ'ব। নেক্সট তোমালোকে 8 নম্বৰটো চোৱা, ৰাজবীৰ ৱাজ টু আৰ্ডেণ্ট। ইয়াত আৰ্ডেণ্টৰ মিনিংটো কি হ'ব? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ, হেভিং ষ্ট্ৰং ফিলিং অফ লাইকিং। ৰাজবীৰে ডিটেক্টিভ ষ্টৰি পঢ়ি বহুত ভাল পাইছিলে। তো অপশন এটোৱে কাৰেক্ট হ'ব। নেক্সট 9 নম্বৰটো চোৱা, ইন দ্য লেছন টি ফ্ৰম আছাম, দ্য পাৰ্চন হু লেট আছ ন' এ লট এবাউট টি। কাৰ পৰা আমি টিৰ বিষয়ে বহুত জানিব পাৰিছিলোঁ। তো ইয়াত প্ৰাঞ্জল আৰু দ্য ভেণ্ডৰ কোনো প্ৰকাৰে নহয়। অপশন এ আৰু চি মাজতে বহুত ষ্টুডেণ্টছে কনফিউজ হৈছে। তো আই থিংক ইয়াত অপশন চিটোৱে কাৰেক্ট হ'ব, কাৰণ লেজেণ্ডছৰ কথাও কৈছিলে আৰু বিভিন্ন ফেক কথাও কোনে কৈছিলে? ৰাজবীৰে কৈছিলে। তাৰপিছত 10 নম্বৰটো সুধিছে, দ্য নাম্বাৰ অফ স্প্ৰাউটিং পিৰিয়ড অফ টি ইন এ ইয়েৰ, কিমান? 2 হ'ব। অপশন বিটো কাৰেক্ট হ'ব। 11 নম্বৰটো চোৱা, ভালি ৱাজ ভেৰি কিউৰিয়াছ এবাউট থিংছ। অপশন বিটো কাৰেক্ট হ'ব। তাৰপিছত 12 নম্বৰটো চোৱা, ভালি ডিড নট গেট অফ দ্য বাছ এট দ্য টাউন, দ্য ৰিজনটো কি আছিলে? ইয়াত অপশন এটো কাৰেক্ট হ'ব, চি ডিড নট হেভ এনাফ মানি টু বাই ছামথিং। তাৰপিছত 13 নম্বৰটো চোৱা, এছাৰচন ৰিজনৰ কুৱেশ্যন হয়। এছাৰচনত আছে, ভালি ডিড নট ৰাইড দ্য মেৰি গ' ৰাউণ্ড ইন দ্য ভিলেজ ফেয়াৰ। তাই ভিলেজ ফেয়াৰত মেৰি গ' ৰাউণ্ডত উঠা নাছিলে। কিয় উঠা নাছিলে? ৰিজনত ইয়াত দিছে, চি হেড টু ছেভ মানি টু টেক এ বাছ ৰাইড। তো ৰিজনটো কাৰেক্ট আছে, এছাৰচনটো কাৰেক্ট আছে, আৰু ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। তো আমাৰ অপশন নম্বৰ ডিটো কাৰেক্ট হ'ব, ডি নম্বৰ অপশনটো। তাৰপিছত 14টো চোৱা, এ টাইগাৰ ইন দ্য জুত, টাইগাৰৰ আইচটো কি আছিল? ব্ৰিলিয়েণ্ট। অপশন চি হ'ব, সেইটো আমি বহুতবাৰ পাই আহিছোঁ। তাৰপিছত 15 নম্বৰটো চোৱা, 15 নম্বৰটো কাৰেক্ট এনসাৰ হ'ব আমাৰ অপশন নম্বৰ ডি, এ টাইগাৰ ৱাক শ্ল'লি ইন হিজ কেজ। তাৰপিছত 16 নম্বৰটো চোৱা, পোক হাৰ নোজ। পোক হাৰ নোজ মানে কি? টু টেক এন ইণ্টাৰেষ্ট ইন ছামথিং ডেট ডাজ নট কনচাৰ্ণ হাৰ। অপশন বিটো কাৰেক্ট হ'ব। তাৰপিছত 17 নম্বৰটো চোৱা, এন আল্টিমেট চেকিং, এইটো গ্ৰীভ হ'ব। অপশন নম্বৰ চিটো কাৰেক্ট হ'ব। তাৰপিছত 18 নম্বৰটো চোৱা, একৰ্ডিং টু জন বেৰিমেন ওৱান ডে এভৰি মেন মাষ্ট ন'। অপশন নম্বৰ বিটো কাৰেক্ট হ'ব, হাউ টু ষ্টেণ্ড আপ। তাৰপিছত 19 নম্বৰটো চোৱা, দ্য লাষ্ট এডভাইচ টু আমেণ্ডা ফ্ৰম হাৰ মাদাৰ ইজ, লাষ্ট এডভাইচটো কি আছিলে? টু ফিনিছ হাৰ হোমৱৰ্ক। অপশন নম্বৰ বিটো কাৰেক্ট হ'ব। তাৰপিছত 20 নম্বৰটো চোৱা, একৰ্ডিং টু আমেণ্ডা ৰূপাঞ্জল হেড মেড ছাচ এ মিষ্টেক। আমাণ্ডাৰ মতে ৰূপাঞ্জলে কি মিষ্টেক কৰিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব, টু লেট ডাউন হাৰ হেয়াৰ ফ্ৰম টাৱাৰ। অপশন নম্বৰ চিটো কাৰেক্ট হ'ব। আমাণ্ডাই ষ্টৰিটোত কৈছিল, তাই যদি ৰূপাঞ্জলৰ জেগাত হ'ল হয়, তাই কেতিয়াও নিজৰ চুলিখিনি বেলেগক উঠিবৰ কাৰণে নমাই নিদিলে হয়। তো এমচিকিউ প্ৰথমখিনি অলপ কনফিউজিং আছিল, পিছৰখিনি ইমান এটা কনফিউজিং নহয়। নেক্সট 21 নম্বৰটো চোৱা, হুইচ অফ দ্য ফলোইং এবাউট এনিমেল ইজ নট ট্ৰু, কোনটো ট্ৰু নহয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন চি, এনিমেল whine about their condition. Poem to তোমালোকে চাবা তাত do not whine about their condition হে লিখা আছে তো আমাৰ অপচন নম্বৰ C টোৱে
ইয়াত কাৰেক্ট হ'ব মানে ইয়াৰ ভিতৰত ভুল আছে আৰু তাৰপিছত 22 নম্বৰটো চোৱা একৰ্ডিং টু ৱৰ্ল্ড হুইটমেন হিউমেনছ আৰ কমপ্লিকেটেড এণ্ড ফলছ সেইটো কাৰণে বোথ বি এণ্ড চি হ'ব অপশ্যন নম্বৰ ডি লিখা আছে বোথ বি এণ্ড চি সেইটো কাৰেক্ট হ'ব 23 নম্বৰটো চোৱা হিউমেনছ মেক দ্য পইট চিক বাই ডিছকাছিং দেয়াৰ ডিউটি টু গড অপশ্যন এ টো কাৰেক্ট হ'ব তাৰপিছত 24 নম্বৰটো চোৱা হোৱাট কাইণ্ড অফ পয়েম টেল অফ কাষ্টাৰ দ্য ড্ৰেগন ইজ হিউমাৰিয়াছ বেলেড অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব তাৰপিছত মেচ দ্য ফলোইং আছে ইয়াত চোৱা ইংক হ'ব আমাৰ ব্লেক তাৰপিছত মাষ্টাৰ্ড য়েল্লো আছিল সেইখিনি তোমালোকে চালেই হ'ল তো ইয়াত কাৰেক্ট এনচাৰ কোনটো হ'ব কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 26 নম্বৰটো চোৱা একৰ্ডিং টু অচেবল দে উড হেভ টু ৱেইট ফৰ দ্য ৰিপৰ্ট 30 মিনিটছ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব তো এই ছাপ্লিমেণ্টেৰীখিনি ইমান এটা চিয়ৰ নহয় এইটো তোমালোকে চাই ল'বা ভালকৈ তাৰপিছত নেক্সট 27টো চোৱা তো এইটো আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ কিবা এটা হে ফিভাৰৰ ওপৰতে তো ইয়াতোতো সেইটো দিছে তোমালোকে পাৰিব লাগে এইটো হৰেছ ফেইল হিজ নোজ টিকেল দিছ ইজ চিমটম অফ কিহৰ চিমটম আছিল হে ফিভাৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব তাৰপিছত বাকীখিনি তোমালোকে নিজে চাবা ইয়াত তোমালোকৰ হেক ড্ৰাইভাৰৰ কুৱেশ্যন কেইটামান আছে আৰু গ্ৰামাৰখিনি আছে ইয়াত যদি কিবা ডাউট বা কনফিউজন পোৱা মোক কমেণ্ট বক্সত জনাবা আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰো কুৱেশ্যন পেপাৰ দি থকা হৈছে চেনেলত যদি চোৱা নাই চাব পৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনিয়ে জনাবা এক্সাম কেনেকুৱা হ'ল আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছে এখন প্ৰেক্টিছ কৰি যোৱা ইম্পৰ্টেণ্ট আছে তো এতিয়াও ভিডিঅ'টো এৰি থৈ নাযাবা তোমালোকে এইখিনি চাই যোৱা আকৌ থিয়ৰী পাৰ্টটো আমি আকৌ ডিছকাছ কৰিম তো ইয়াত চোৱা থিয়ৰী পাৰ্টত মই তোমালোকক চাব দিছিলোঁ ঢেকীয়াবাৰী টি ষ্টেটছৰ বিষয়ে কাৰণ সেইটো আহি আছিলে তাৰপিছত নেক্সট চোৱা লেন্সো কৰ্ণফিল্ড এফেক্টেড বাই হেলষ্টৰ্ম কেনেকৈ এফেক্ট হৈছিলে তাৰপিছত 49টো চোৱা টু অব্লিগেশ্যন অফ এ মেন একৰ্ডিং টু নেলছন মাণ্ডেলা এইটো ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ নেলছন মাণ্ডেলাৰ পৰা ইয়াতো আহিছে নেক্সট ইয়াত কোডাবুছবিলাক আৰবিক অৰিজিনৰ কিয় হয় সেইটো সুধিছে মই তোমালোকক অৰিজিন দুটা ভালকৈ চাব দিছিলোঁ গ্ৰীক অৰিজিন আৰু আৰবিক অৰিজিনৰ ওপৰত তাৰ ওপৰত প্ৰশ্ন সোধে তো অভাৰঅল এইখিনি আহিছে ইমান এটা হাৰ্ড অহা নাই থিয়ৰী পাৰ্টটো তো কিবা কুৱেশ্যন থাকিলে মোক কমেণ্ট বক্সত সুধিবা তাৰপিছত নেক্সট তোমালোকে এছে চোৱা এছে কেনেকুৱা আহিছে এটা আছে ডিউটিছ অফ ষ্টুডেণ্ট তাৰপিছত বেনিফিট অফ ফিজিকেল এক্সাৰচাইজ আৰু ফ্লাড ইন আছাম তো কমন এছে ভিডিঅ'টোতো মই ফ্লাড ইন আছাম আৰু ফিজিকেল এক্সাৰচাইজৰ বিষয়ে কৈছিলোঁ তোমালোকক সেই দুটা ইম্পৰ্টেণ্ট বুলি এইবাৰৰ কাৰণে তো সেই দুটা আহিছে তাৰপিছত লেটাৰ ৰাইটিঙো যদি আমাৰ ভিডিঅ'টো চাইছা নিশ্চয় এইটো কৰিব পাৰিবা ইমান এটা হাৰ্ড অহা নাই তো এইখনে আছিলে অভাৰঅল পেপাৰ তো এতিয়া বহুতে ক'বা যে PDF ক'ত পাবা তো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটোতো জইন হৈ থাকিব পাৰা টেলিগ্ৰামটো তোমালোকে লিংকত পাই যাবা ডিছক্ৰিপশ্যনত আৰু হোৱাটছআপ চেনেলত জইন হ'বা তাত মই পাৰিলে সময় পালে ফটোজ হিচাপে দি দিম নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকে যদি এতিয়ালৈ হোৱাটছআপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰিবা তো 15,000 মান ষ্টুডেণ্টছ হ'বলৈ ওলাইছে যদি এতিয়ালৈ তোমালোকে জইন কৰা নাই আৰু দেৰি নকৰিবা তো সোনকালে জইন কৰা তাত তোমালোকে সকলো ধৰণৰ হেল্প পাই থাকিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে তো লিংক পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰি জইন হ'ব পাৰিবা এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰিব পাৰা তো তাতো আমি কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম আৰু ফ'ল' নকৰিলেও কোনো কথা নাই ইয়াত খালি ছাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি যিমানখিনি পাৰোঁ সহায় কৰি যাম